हेलो स्टूडेंट्स, आजिर क्लासत आमी पढ़िम क्वेश्चन नंबर 1 और 3 और 4 नंबर क्वेश्चन तो यार आगर भिडियोत आमी क्वेश्चन नंबर 1 और 1 और 2 क्वेश्चन दुटा सल्यूशन दिछि अलरेडी और लगते मूलर प्रकृतिर आमी इंट्रोडक्शन तो अलरेडी आगर भिडियोत आमी दि दिसु गतिके आगर भिडियो बिलाक जोने जोने चुवा नाय तोमालोके आगत चाबा तार पिছত एतो भिडियो चाले तोमालोकर बेसी सुविधा हबो এই কারণে হবো কারণ আগৰ ভিডিও বিলাকত আমি এইখিনি তিনিটা বস্তু আমি দুনিয়াকে ডিসকাস কৰিছো গতিকে এই ভিডিও যদি আকৌ আমি হেইবিলাক বস্তু আলোচনা কৰিব যাও গতিকে ভিডিওটো আকৌ ডাঙৰ হৈ যাব গতিকে আগৰ ভিডিও বিলাক জুনে জুনে চোৱা নাই তোমালোক আগৰ ভিডিও বিলাক আগত চোৱা তাৰ পিছত এইটো ভিডিও লৈ আহা দেখিবা তোমালোকে ইজিলি গটেবিলাক বস্তু কম পাই যাবা এতিয়া সোয়া অলপমান তথাপি কৈ আছো যে মূলৰ প্ৰকৃতি ওলাব লাগে ইয়াতে সোয়া কোশ্চেনত কি কৈছে যে তলৰ দিঘাত বহুপদবোৰৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা মূলৰ প্ৰকৃতি মানে কি মূলৰ প্ৰকৃতি মানে আমি কৈছিলো b² - 4ac ওলাব লাগে হয়নে নাই b² - 4ac ওলাব লাগে যদি b² - 4ac তো যদি এই b² - 4ac তো 0 তকৈ ডাঙৰ ওলায় তেনেহলে মূল দুটা কি ওলাব আমাৰ অসমান ওলাব আৰু যদি 0 ৰ সমান ওলায় তেনেহলে মূল দুটা ওলাব কি আমাৰ সমান ওলাব আৰু যদি 0 কৈ হৰু ওলায় তেনেহলে কোনো ধৰণৰ মূল তুমি নাপাবা কোনো ধৰণৰ মূল নাই তেনে ক্ষেত্ৰত আগৰ ভিডিও বিলাক কত দুনিয়াকে কোৱা হৈছে কি কাৰণ হ'ব নহব গতিকে আগৰ ভিডিও বিলাক আগত চাবা বুজি পালা এতিয়া আমি কি কৰিম মূলৰ প্ৰকৃতি ওলাই দিম মূলৰ প্ৰকৃতি মানে কি আমাৰ b² - 4ac ওলাব লাগে এটো মনত ৰাখিবা তো b² - 4ac যেহেতু ওলাব লাগে তাৰ কাৰণে আমি কি কৰিম এই যেটো সমীকৰণ দিয়া আছে এই সমীকৰণৰ পৰা আমি কি কৰিম এর মান বির মান আর সির মান ওলাইলাম ইয়াত এর মান কি হবে আমার এর মান মনত রাখিবা 2 হবে কারণ x² এর লগত দুটো সংখ্যা থাকিব হেতু কি আমার এর মান তার পিছত বির মান কি হবে বির মান হবে কি তোমার -6 x এর লগত দুটো সংখ্যা লাগি থাকে হেতু সদায় বির মান হয় আর সির মান কি হবে সির মান হবে লাস্টটো তার মানে 3 ধ্রুবক নাম্বারটো এটো কি সির মান এতিয়া আমি কি কৰিম b² - 4ac ওলাই দিম b² - 4ac ওলাই দিলেই তুমি কৈ দিব পাৰা প্ৰকৃতিটো কি হ'ব একচুয়ালি মূলৰ প্ৰকৃতি ওলোৱা মানেই হল b² - 4ac ওলাই দিয়াৰ পিছত আমাৰ কব লাগে মূল দুটা সমান হ'ব নে অসমান হ'ব নে মূল দুটা নাই হেতু কি মূলৰ প্ৰকৃতি একচুয়ালি নেচাৰ অফ রুটস গতিকে b² - 4ac ওলাই দিয়া b² মানে কি হ'ব b এর মান হল -6 হোল স্কয়ার কৰিব লাগিব ওপৰত স্কয়ার আছে যেহেতু -4 ইনটু a এর মান কি আমাৰ 2 ইনটু c এর মান কি মান আমাৰ 3 হল -1 স্কয়ার কৰিলে সদায় প্লাস হৈ যায় 6 স্কয়ার কৰিলে 36 মাইনাস আছে মাইনাস দিয়া 4 এর 2 গুণ 8 8 এর 3 গুণ 24 36 এর পৰা 24 বিয়োগ কৰিলে তোমাৰ থাকিব কি 6 - 4 মানে 2 3 - 2 মানে 1 12 এতিয়া সোয়া এই b² - 4ac তো তুমি কি পালা 12 পালা দ্যাট মিন্স 0 তকৈ ডাঙৰ পালা 12 তো কি হয় আমাৰ 12 তো আমাৰ 0 তকৈ ডাঙৰ হয় গতিকে আমি কি লিখিম 0 তকৈ ডাঙৰ তাৰ মানে গ্ৰেটাৰ দেন 0 এটোৰ মিনিং কি 12 তো 0 তকৈ ডাঙৰ যদি b² - 4ac এর মান তো 0 তকৈ ডাঙৰ ওলাইছে তেনেহলে কি হয় এইটো কন্ডিশন ফলো আছে নাই এই পিনে গ্রেটার দেন আহি গল গ্রেটার দেন আহিছে মানে কি 0 তকৈ ডাঙৰ মানে এইটো এই কন্ডিশন হলে কি হয় দুটা অসমান বাস্তৱ মূল থাকে তার মানে অসমান মানে ভিন্ন বাস্তৱ মূল থাকে ভিন্ন মানে বেলেগ বেলেগ বাস্তৱ মূল থাকে বুজি পালা কথাটো তার মানে এটা মূল যদি 3 ওলায় আনটো 4 ওলাবো এটা যদি 5 ওলায় আনটো হয়তো 7 ওলাবো তার মানে কথাটো এনেকুৱা যে মূল দুটা বেলেগ বেলেগ হবই লাগিব এইটোৰ ক্ষেত্ৰত তুমি সলিউশন কৰিলে পাই যাবা যে ইয়াতে লিখিবা কি যে সমীকৰণটো কি আছিল আমাৰ 2x² - 6x + 3 = 0 দ্বিঘাত সমীকৰণটোৰ দুটা স্পষ্ট মূল দুটা কিন্তু স্পষ্ট ভাবে ওলাবই লাগিব স্পষ্ট ভিন্ন বাস্তৱ মূল আছে
বাস্তব মূল আছে কি কারণে ভিন্ন বাস্তব মূল আছে কারণ ভিন্ন মানে বেলেগ বেলেগ অসমান্তার মানে বুঝি পালা ভিন্ন মানে কি বেলেগ বেলেগ ইয়াতে তোমার যেটো b স্কয়ার - 4ac পালা এটো কি 0 তকৈ ডাঙৰ ওলাইছে 0 তকৈ যদি ডাঙৰ ওলায় তেনেহলে মূল দুটা কি হ'ব অসমান হ'ব দ্যাট মিন্স ভিন্ন হ'ব বেলেগ বেলেগ হ'ব এই কাৰণে আমি লিখিছো কি ওই এই সমীকৰণটোৰ দ্বিঘাত সমীকৰণটোৰ দুটা স্পষ্ট ভিন্ন বাস্তব মূল থাকিব এতিয়া চোৱা কি কৈছে যদি বাস্তব মূল থাকে তেন্তে হেবৰ উলিওৱা আৰু বাস্তব মূল যদি আছে তেনেহলে আমাৰ কি কৰিব লাগিব সেই মূলবোৰ আকৌ ওলাব লাগিব গতিকে এইটোৰ ক্ষেত্ৰত বাস্তব মূল আমাৰ আছে হয়নে নাই মূল দুটা আছে আমাৰ মূল দুটা কেনেকৈ ওলাব কম বেছি ওলাব হয়নে অসমান ওলাব ভিন্ন ওলাব গতিকে এতিয়া আমাৰ কাম কি মূল দুটা ওলোৱা হল গতিকে এতিয়া আমি কি কৰিম মূল দুটা ওলাই দিম এইখিনি লিখলা ইয়াৰ পিছত কৰি আছো আমি এইখিনি মোহাৰি দি কৰি আছো তার পিছত তোমালকে এইখিনি লিখিবা এটো আমি সাইডত লিখি দিছো এর মানটো কি পাইছিলো আমি এর মান পাইছো আমি 2 বি এর মান কি পাইছিলো -6 আর সি এর মানটো কি পাইছিলো 3 হল এইখিনি মোহাৰি দিলো এতিয়া আমি কি কৰিম নাও x is equal -b plus minus root over b square minus 4ac by 2a এইটো কি এইটো হল কি আমাৰ দ্বিঘাত সূত্র হয়নে নাই জুনে জুনা মোৰ ভিডিও বিলাক ৰেগুলাৰ চাই আছা আগৰ যিবিলাক ভিডিও আছে সেই ভিডিও বিলাকত কোৱা হৈছে তো এটা কি দ্বিঘাত সূত্র এই দ্বিঘাত সূত্ৰৰ সহায়ত কি কৰা হয় মূল নিৰ্ণয় কৰা হয় হল মূল নিৰ্ণয় কৰা হয় গতিকে আমি এই সূত্ৰটো ব্যৱহাৰ কৰি কি কৰিম আমি মূল নিৰ্ণয় কৰিম কাৰণ মূল ওলাব দিছে আমাক এই দ্বিঘাত সূত্র প্ৰয়োগ কৰি আমি কি কৰিম মূল ওলাই দিম বুজি পালা কথাটো তাৰ মানে এই সূত্ৰৰ বিষয়ে ইয়াত আৰু বেলেগে কোনকো আগৰ ভিডিও বিলাক জুনে জুনে সোৱা নাই তোমালোকে আগৰ ভিডিও বিলাক চাবা অটোমেটিক তুমি কম পাই যাবা এই সূত্ৰটো কি কামত ব্যৱহাৰ কৰা হয় কেনেকৈ আহে বুজি পালা ডিটেইলছত কোৱা আছে আপোনালোকে তো জানি থোৱা যে এইটোৰ দ্বাৰা কি কৰা হয় দ্বিঘাত বহুপদৰ বা দ্বিঘাত সমীকৰণ এটাৰ কি কৰা হয় মূল নিৰ্ণয় কৰা হয় সেই কাৰণে ইয়াক কোৱা হয় দ্বিঘাত সূত্ৰ তো আমি কি কৰিম মানখিনি বহাই দিম ফৰ্মুলাৰ এটা মাইনাস b এর মান কি মান লিখিছিল আমি -6 প্লাস মাইনাস দিয়া রুট ওভার b স্কয়ার - 4ac b স্কয়ার - 4ac এর মান তোমার আৰু বহাব না লাগে b স্কয়াৰৰ মান এর মান এবিলাক বহাব না লাগে কি কারণে বহাব না লাগে কারণ অলপ আগতে তুমি b স্কয়ার - 4ac এর এটা মান তুমি পাইছিলা হেতু কি মান পাইছিলা 12 পাইছিলা এর আগতে যিখিনি মই মোহাৰি দিলো তাতে b স্কয়ার - 4ac তুমি কি পাইছিলা 12 পাইছিলা গতিকে b স্কয়ার - 4ac ঠাই ডাইরেক্ট 12 লিখি দিয়া কোনো কথা নাই হল বাৰে বাৰে সলিউশন কৰিব না লাগে ডাইরেক্ট 12 লিখি দিয়া সময় বাছি যাব ডিভাইডেড বাই কি আছে 2 * a এর মান কি মান আমাৰ এর মান আছিল 2 হয়নে না এর মান 2 এখিনি ক্যালকুলেশন কৰা হৈ যাব মাইনাস ইনটু মাইনাস কৰিলে প্লাস হল প্লাস মাইনাস রুট ওভার এতিয়া কাম কৰা রুট ওভার 12 মানে তুমি কি লিখিব পাৰিবা রুট ওভার 12 মানে কি লিখিব পাৰিবা 12 এর ভিতর ডাবল কি আছে সোয়া 12 তো এনেকে ভাঙি দিয়া 2 দ্বাৰা ভাগ যাব 2 এর 6 গুণ 12 2 এর 3 গুণ 6 ইয়াতে সোয়া 2 তো ডাবল আছে নহয় দুইবাৰ আছে মনত ৰাখিবা দুইবাৰ যেটো আছে হেটো রুট ওভাৰৰ বাহিৰত এবাৰ লিখিব লাগে এটো নিয়ম জুনে জুনে না জানা আজি হেকে লোৱা যে যদি রুট ওভাৰৰ ভিতৰত কোনো সংখ্যা আছে ইয়াৰ সোয়া বৰ্গমূল নাই গতিকে এনেকা আমাৰ ভাঙিব লাগিব 2 তো আমাৰ দুইবাৰ আছে হনে নাই দুটা মিলি এটা লিখিব লাগিব আৰু যেটো এবাৰ থাকিব হেটো তোমাৰ রুটৰ ভিতৰত দি দিব লাগিব হল তেনেহলে 12 মানে কি 12 মানে হল 2√3 এইটো লিখা হল 12 ভাঙি পিনে এইটো হল ডিভাইডেড বাই 2 * 2 মানে কি হ'ব 4 হল এতিয়া কাম কৰা উপৰত 6 আৰু 2 আমাৰ 2 এটা কমন যাব তাৰ মানে ইয়াতো 2 আছে ইয়াতো 2 আছে 2 আমি কমন লব পাৰো 2 লগত কিমান পূৰণ কৰিলে 6 হ'ব 3 গতিকে 3 থাকি যাব প্লাস মাইনাস 2 তুমি কমন লৈছা গতিকে 2 আৰু ইয়াতে নাই 2 অলৰেডি বাহিৰত লিখিছা গতিকে থাকিব কি √3 থাকিব কল ডিভাইডেড বাই 4 থাকিব হল এতিয়া যেটো ইয়াতে পূৰণ হৈছে তুমি এটো ক্যান্সেল কৰিব পাৰা 2 এর গুণ 2 2 এর 2 গুণ 4 দ্যাট মিন্স তুমি পাবা কি 3 প্লাস মাইনাস √3 এইখিনি বস্তু থাকিব আৰু তলত থাকিব কি 2 হল এতিয়া তোমালোকক ইয়াত চোৱা 3 প্লাস মাইনাস √3 বাই 2 প্লাস মাইনাসৰ মানে কি কৈছিলো ইয়াৰ আগৰ ভিডিওত যে প্লাস মাইনাসৰ মিনিং হৈছে এই মানটো এবাৰ প্লাস ধৰিব লাগিব আৰু এবাৰ মাইনাস ধৰিব লাগিব এতিয়া এতে লিখিবা কি এবিলাক x ৰ মান হা x ৰ মান পালা x ৰ মান এটো x ৰ মান
এতিয়া তুমি কি কৰিবা x is equal 3 plus root 3 divided by 2 এবাৰ প্লাস লিখিব লাগিব ইয়াত আৰু প্লাস মানে দিব না লাগে এবাৰ প্লাস এবাৰ আমি সেপারেট কে লিখিম or এটো মানে কি or নাইবা x is equal 3 minus root 3 divided by 2 এটো সোয়া ইমান কনফিউজ হ'ব না লাগে ইয়াতে অকল আমি কি কৰিছো যেটো প্লাস মাইনাস আছিল সেই প্লাস মাইনাস তো আমি কি কৰিলো আমি সেপারেট কে লিখি দিলো এবাৰ প্লাস লিখি দিলো এবাৰ মাইনাস লিখি দিলো বাকি সব বস্তু একই আছে বুঝি পালা এতিয়া লাস্টত কি লিখিবা লাস্টত এটা লাইন লিখিবা যে এটাকে নির্ণয় মূল দুটা কি কি পালা তুমি 3 plus root 3 by 2 আৰু 3 minus root 3 by 2 এইটো আৰু এইটো লিখা হৈছে হল এই দুটাই কি নিৰ্ণয় মূল তোমালোকৰ যেটো টেক্সট বুক কিতাবৰ যেটো উত্তৰমালা তাতে তোমালোকৰ आंसर খিনি ইমানখিনিতে ৰাখি থৈ দিছে গতিকে এইখিনি ৰাখিলে হ'ব মই কই এইখিনি লিখি দিবা প্লাস এবাৰ মাইনাস ধৰি লিখি লাষ্টত লিখি দিবা কি নিৰ্ণয় মূল দুটা এইটো আৰু এইটো বুজি পালা গতিকে কনফিউজ হ'ব না লাগে কিতাবত যদি এইখিনি ৰাখিছে এইখিনি ৰাখিলে হ'ব কোনো কথা নাই আৰু এইখিনি লিখি দিলে আৰু ভাল কথা বুজি পালা কনফিউজ হ'ব না লাগে যে आंसर মিলা নাই বা কি হল ইমান ভাবিব না লাগে গতিকে কোশ্চেন নাম্বাৰ 1 और 3 नंबर सॉल्यूशन नंबर कम्प्लीटली হৈ গল এতিয়া সোয়া কোশ্চেন নাম্বাৰ 4 টো আমাৰ হাতত আছে এইখিনি লিখিলো এতিয়া আমি 4 নাম্বাৰটো সলিউশন কৰিবলৈ যত্ন কৰিছো এইখিনি লিখিলো 4 नंबर क्वेश्चन तो सोया কি আছে 4 नंबर क्वेश्चन तो আমাক দিয়া আছে কি 9x² - 6x + 1 = 0 4 नंबर सॉल्यूशन सो 4 नंबरত তোমাৰ কি দিয়া আছে ইয়াত এর মানটো ওলাই লোৱা বিৰ মানটো কি ওলাই লোৱা আৰু সিৰ মানটো কি ওলাই লোৱা কি কৈছিল x² হওক যেটো এইটো কি আমাৰ এৰ মান দ্যাট মিন্স x² ৰ লগত যেটো লাগি থাকিব x ৰ লগত যেটো লাগি থাকিব এটো বিৰ মান 6 আৰু লাষ্টটো কি সিৰ মান হল এতিয়া আমাৰ কি কৰিব লাগিব এটোৰ মূলৰ প্ৰকৃতি দ্যাট মিন্স b² - 4ac ওলাব লাগে ওলাই দিয়া b² - 4ac b² - 4ac b² বিৰ মান কিমান -6 হোল স্কয়ার কৰিব লাগিব কাৰণ ওপৰত স্কয়ার আছে -4 * a এর মান কিমান আমাৰ 9 * c এর মান কিমান আমাৰ 1 এতিয়া আমি কি কৰিম -1 স্কয়ার কৰিলে প্লাস হৈ যাব 6 স্কয়ার কৰিলে 36 হ'ব -4 * 9 * 36 না নাই আৰু 36 এর লগত 1 পূৰণ কৰিলে এই 36 হ'ব আমাৰ হল গতিকে 1 টো আমাৰ গুছি যাব এতিয়া 36 - 36 কৰিলে आंसर কি ওলাব আমাৰ 0 ওলাব that means x তার মানে তুমি b² - 4ac এর মান কি পাই গলা 0 পাই গলা b² - 4ac এর মান তুমি 0 পালা তার মানে এইটো কন্ডিশন ফলো হল মানে নাই এইটো কন্ডিশন হলে কি হয় সমান বাস্তব মূল থাকে এই সমীকৰণটো সলিউশন কৰিলে দুটা মান ওলাব হে মান দুটা কি ওলাব তোমাৰ সমান ওলাব তেনেহলে বহুত ইন্টারেস্টিং কথা যে অঙ্ক এটা কৰাৰ আগতে তুমি কৈ দিব পাৰা যে মূল দুটা সমান হ'ব এই সমীকৰণটো সলিউশন কৰিলে যেটো মান ওলাব মান দুটা কি ওলাব সমান ওলাব এটা যদি 4 ওলাই আনটো 4 ওলাব লাগিব এটা যদি 5 ওলাই আনটো 5 ওলাব লাগিব হল তাৰ মানে অঙ্ক এটা কৰাৰ আগতে তুমি কৈ দিব পাৰা মূল দুটা কি ওলাব সমান ওলাব এই b² - 4ac এর দ্বাৰা কৈ দিব পাৰা গতিকে 0 ওলাইছে যেহেতু কি ওলাব মূল দুটা সমান কার মূল 9x² - 9x² - 6x + 1 = 0 দ্বিঘাত সমীকৰণটোৰ দুটা সমান বাস্তব মূল আছে দুটা সমান বাস্তব মূল আছে বুজি পালা কি কাৰণে সমান বাস্তব মূল আছে কাৰণ b² - 4ac টো 0 ৰ লগত সমান হৈছে যদি b² - 4ac 0 ৰ সমান হয় তেনেহলে সমান বাস্তব মূল থাকিবই লাগিব এতিয়া যেহেতু সমান বাস্তব মূল আছে তাৰ মানে মূল আছে গতিকে আমাৰ মূল দুটা নিৰ্ণয় কৰিব লাগিব কৈছে কি যে যদি বাস্তব মূল থাকে তেন্তে হেবৰ উলিওৱা তেনেহলে এতিয়া আমাৰ কাম কি
মূল দুটা নির্ণয় কৰা আৰু সেই মূল দুটা কি ওলাব সমান সমান ওলাব কিন্তু অলপ পিছতে গম পাবা সমান ওলাব দুটা মান এতিয়া লিখিবা কি এইখিনি মোহাৰি দি পিনে আমি ওপৰত লিখি দিছো এইখিনি লিখি লোৱা এতিয়া এইখিনি বস্তু অলপমান সাইডত লিখি লৈছো মই এর মানটো কি ধৰিছিলো এর মান হল 9 বি এর মানটো -6 সি এর মানটো 1 এইখিনি মোহাৰি দিছো লাগিব সেই কাৰণ আমি ইয়াতে লিখি ললো হল এর মান বি এর মান সি এর মানটো এতিয়া নাও আমি কি করি মূল উলিয়াই দিম মূল উলাব লাগে কেনেকে দ্বিঘাত সূত্র প্রয়োগ করি দ্বিঘাত সূত্রটো এপ্লাই কৰি দিয়া কি হ'ব x is equal minus b plus minus root over b square minus 4ac by 2a এতেকে মাইনাস ফর্মুলা এটাকে দ্বিঘাত সমীকরণ মাইনাস ফর্মুলার b এর মানটো কিমান আছে b এর মান আমাৰ -6 আছে গতিকে -6 ব্র্যাকেট দিব লাগিব নেকে প্লাস মাইনাস root over b square minus 4ac এর মান তুমি কি পালা অলপ আগতে এই b square minus 4ac এর মান কিমান ওলাইছিল আমাৰ 0 ওলাইছিল গতিকে ডাইরেক্ট 0 বহাই দিয়া ইমান লিখিব না লাগে আৰু বুজি পালা ডিভাইডেড বাই 2a এর মান কিমান আমাৰ 9 এখানে ক্যালকুলেশন কৰি দিয়া মাইনাস মাইনাস কি হৈ যাব আমাৰ প্লাস হৈ যাব প্লাস মাইনাস root over 0 মানে কি আমাৰ 0ই হ'ব 2 এর 9 গুণ 18 হ'ব হল এতিয়া মই কি কৈছিল যে প্লাস মাইনাসৰ মেনুটো কি এবাৰ প্লাস এবাৰ মাইনাস ধৰিব লাগে গতিকে এবাৰ কি কৰিবা x is equal 6 plus 0 by 18 আৰু এবাৰ কি হ'ব x is equal 6 minus 0 by 18 একো কৰা হোৱা নাই এই প্লাস মাইনাসটো আমি সেপারেট কে লিখিছো এবাৰ প্লাস লিখি দিছো আৰু এবাৰ মাইনাস লিখি দিছো দুইবাৰ লিখি দিছো বস্তুটো হল এতিয়া এক কাম কৰা x এর মানটো ওলাই দিয়া x এর মান কি হ'ব তোমাৰ 6 এর লগত 0 যোগ কৰি লিখি হ'ব মান 6 হ'ব ডিভাইডেড বাই 18 হ'ব হনে নাই এতিয়া x is equal এটো ক্যান্সেল কৰিব পাৰিবা 6 এর 1 গুণ 6 6 এর 3 গুণ 18 তাৰ মানে 1/3 পাই যাবা তুমি এটাৰ ক্ষেত্ৰত একই কথা x is equal 6 এর পৰা 0 মাইনাস কৰিলে 6 হ'ব ডিভাইডেড বাই 18 হ'ব x is equal 6 একবার ভাগ যাব তিনবার ভাগ যাব হনে নাই 1/3 পাই যাবা গতিকে তুমি x এর মান দুটা কি পালা এই দুটা পালা x এর মান এই দুটা x এর মানই তুমি কি পাইছা এটা 1/3 আনটো 1/3 অলপ আগতে মই কি কলো যে যি দুটা মান পাবা সেই মান দুটা কি ওলাব লাগিব সমান ওলাব লাগিব হল সেই মান দুটা কি ওলাব সমান ওলাব সমান ওলাইছিল না আমাৰ এটা 1/3 আনটো কি ওলাইছে 1/3 ওলাইছে দুটা মান আমাৰ সমান হ'ব লাগিব কি কাৰণ হ'ব লাগিব কাৰণ b স্কয়ার - 4ac তো আমাৰ 0 ওলাই গৈছে যদি 0 ওলাইছে গতিকে সমান হ'বই লাগিব লাষ্টত কি লিখিবা এটা লাইন লিখিবা এটাকে নির্ণয় মূল দুটা গতিকে নির্ণয় মূল দুটা কি কি পালা 1/3 আৰু 1/3 এইখিনি হল কি আমাৰ কোশ্চেন নাম্বার 4 ৰ সলিউশন গতিকে আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্রাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে নোটিফিকেশন এটা পাই যোৱা ইয়াৰ পৰৱৰ্তী ভিডিওত আমি আলোচনা কৰিম কোশ্চেন নাম্বার 1 ৰ 5 6 7 নাম্বার কোশ্চেন বিলাক গতিকে চেনেলটো সাবস্ক্রাইব কৰি থৈ দিবা যাতে নোটিফিকেশন তুমি পাই যোৱা ভিডিও আপলোড কৰাৰ লগে লগে গতিকে আজিলৈ টাটা বাই বাই